গুড মৰ্নিং কৃষক বন্ধুসকল। আজি গোলাঘাট ডিষ্ট্ৰিক্টৰ আমাৰ জামুগুৰি আমগুৰি এখন গাঁৱলৈ আমি ওলাইছোঁ। আমাৰ গাঁৱৰে আমাৰ পৰিয়ালৰে মোৰ দাদা এজনে মাহাগনি প্লান লৈছিলে। মোৰ পৰা মিনিমাম এতিয়া 1 বছৰ হৈছে প্লানবিলাক। দাদা ফোন কৰিলে যে বাৰীখন এবাৰ চাই থৈ আহা কেনেকুৱা হৈছে পুলিবিলাক। তাৰে সেইটো কামতে আমি ওলাইছোঁ এতিয়া। পুলিবিলাক কেনেকুৱা হৈছে চাবলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ। আমাৰ গাঁৱৰে হয় দাদাজন সুৰজ তামুলী। তেওঁ চিয়াচেপত কৰে, এতিয়া বৰ্তমান মাকুমত থাকে। তেওঁ গোটেই পুলিখিনি মই দিছিলোঁ আৰু এতিয়া আৰু 2-3 দিনৰ পিছত তেওঁ ডেলিভাৰী আছে 1000টা পুলি। সেইকাৰণে বাকী কিমান পুলি খাব, আগৰবিলাক পুলি কেনেকুৱা হৈছে এই ভিডিঅ'টো যোগে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। ফাইনেলি আমি আহি পাই গ'লোহি বন্ধুসকল। এতিয়া ইয়াতে অলপ ৰেষ্ট ল'ম, ৰেষ্ট লৈ মেলি বাৰীলৈ যাম। ইয়াৰ পৰা অলপ খোজকাঢ়ি যাব লাগিব, মানে গাড়ী নাযায়। গাড়ী ইয়াতে পাৰ্কিং কৰিলোঁ, চাই লওক। ইয়াতে গাড়ীখন পাৰ্কিং কৰিলোঁ। গাড়ীখন নাযায় মানে জামুগুৰিৰ পৰা মিনিমাম আপোনাৰ ক'বলৈ গ'লে 3 কিলোমিটাৰ 3.5 কিলোমিটাৰ মানে আহিব লাগে। আমগুৰি বুলি এডোখৰ জেগা, যিটো আপোনাৰ কাছমাৰী ৰোড, কাছমাৰী চাংখাতি হৈ আপোনাৰ গেলাবিল হৈ এনেকৈ ডিমাপুৰ যাব পাৰে, সৰুপথাৰ বৰপথাৰ যাব পাৰে। তাৰ ৰোডৰ কাষতে মাটিডোখৰ মানে একচুৱেলি আপোনাৰ নদী কাষত আছে, যিডোখৰত আপোনাৰ মাহাগনি প্লান লগোৱা হৈছে সুৰজ তামুলী ডাঙৰীয়া। আপোনাৰ সেই বাৰীখনলৈ আমি যাম এতিয়া। জাষ্ট গাড়ীখন ইয়াতে ৰাখিছোঁ, মানে তাৰ নদী কাষলৈকে গাড়ীখন যাবলৈ ইমান সুবিধা নহ'ব। এইটো কাৰণে আমি এতিয়া খোজকাঢ়ি যাম। অলপ পানী চানী অলপ খাই ল'ম, খাই মেলি গৈ আছোঁ বন্ধুসকল। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ফাইনেলি বন্ধুসকল আমাৰ সুৰজ তামুলী মাহাগনি বাগান এতিয়া আহি আমি পাই গ'লোহি। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ গছবিলাক চব কিমান সুন্দৰ হৈছে। এইবিলাক আপোনাৰ 1 বছৰ প্লান্ট হয়, চুইটিনিয়াম আফ্ৰিকান ৰেড মাহাগনি হয়। আমাৰ সুৰজদা লগাইছিলে যোৱা বছৰ। বাগানখন চাই দিবলৈ আহিলোঁ। আগতো স্কিপত আপোনালোকক জনোৱা হৈছিলে। গছবিলাক চব কি সুন্দৰ হৈছে, এইফালে দেখুৱাই দিয়ে। আহক আপোনালোকক। এইফালে চাওক বন্ধুসকল, আৰু এটা আপোনালোকক বাৰ্তা দিবলগীয়া আছে। এই প্লানটো দেখিছেনে আপোনালোকে? এটা 2টা ব্ৰাঞ্চ আহিছে, ঠিক আছে। আপোনাৰ একচুৱেলি এই প্লানটো নিশ্চয় আপোনাৰ পানী অসুবিধাত হৈছে, নহ'লে আপোনাৰ ধৰক আপোনাৰ এই আগটো কিবা ছাগলীয়ে খোৱাৰ কাৰণে 2টা ব্ৰাঞ্চ আহিছে। একচুৱেলি ইয়াত এটা যাব লাগে, এইটো কাটি দিব লাগে। আমাৰ সুৰজদালে এটা বাৰ্তা পঠিয়াইছোঁ, আপুনি চাই লওক। এইটো আপুনি কটোৱাই দিব, এটা ৰাখিব, ঠিক আছে। এইফালে দেখুৱাই দিয়া। বাকী প্লানবিলাক ঠিকে আছে বাৰু, 1 বছৰ প্লান্ট হয়। এইটোৱে হয় আপোনাৰ ৰেড আফ্ৰিকান মাহাগনি। কৃষক বন্ধুসকল সকলোৱে জানে ইয়াত আপোনাৰ মিনিমাম 5 বছৰত মাহাগনি। একচুৱেলি কিছুমান মানুহে প্লানটো কৰিছে, কিন্তু ইয়াৰ গুণাগুণবিলাক সকলোৱে নাজানে। তাৰে এটা কথা মই বুজাবলৈ চেষ্টা কৰিছোঁ আজি। এইটো যিটো আপোনাৰ ৰেড আফ্ৰিকান মাহাগনি হয়, আজিকালি গভৰ্ণমেণ্টেও এই গছজোপাৰ ওপৰত বহুতখিনি গুৰুত্ব দিছে। একচুৱেলি এই গছজোপাত আপোনাৰ যেতিয়া 5 বছৰ হ'ব, 5 বছৰ হ'লে এই গছজোপাত এটা ফ্ৰুট লাগিব, ঠিক আছে। ফ্ৰুটটোৰ নাম হৈছে আপোনাৰ স্কাই ফ্ৰুইট, আৰু সুৰভেটাক চুগাৰ বাদাম বুলি কোৱা হয় তাৰ ভিতৰৰ অংশখিনিক। আৰু এই মাৰ্কেটটো বৰ্তমান আমাৰ ভাৰতত বহুত প্ৰচলিত হয়। আমাৰ অসমত অলৰেডি এতিয়ালৈকে মাৰ্কেটটো হোৱা নাই। একচুৱেলি আমাৰ গছবিলাক ৰোপণ কৰিছে মানুহবিলাকে, কিন্তু ফ্ৰুটটো লগা নাই। লাগিব, ষ্টাৰ্ট কৰিছে জেগাই জেগাই। মিনিমাম 2000 পৰা 2500 টকা। এইবিলাক চব কি সুন্দৰ বন্ধুসকল, 1 বছৰ প্লান্ট হয়। এইবিলাক চব মাহাগনি, কিন্তু ভেকেঞ্চি বৰ্তমানলৈকে হোৱা নাই। 1 বছৰত ভেকেঞ্চি হোৱা নাই। দাদা বহুত মেহনত কৰিছে, পানী যোগান ধৰিছে, বাউণ্ডৰী বহুত ভাল। এইবিলাক চব বেঙেনা বাৰী আছে, তাৰ মাজে মাজে এইটো এটা ব্ৰাঞ্চ। একচুৱেলি আমাৰ দাদা ইয়াত নাথাকে। তেওঁ আপোনালোকক আগতো স্কিপত জনোৱা হৈছে, তেওঁ আপোনাৰ মাকুমত চিয়াচেপত তেওঁ চাকৰি কৰি আছে। একচুৱেলি তেওঁ সময় পোৱা নাই, হ'লেও মই ভিডিঅ' যোগেদি তেওঁক জনাইছোঁ। এইটো 2টা ব্ৰাঞ্চ দেখিছে, এই 2টা ব্ৰাঞ্চৰ আপুনি এটা ব্ৰাঞ্চ কটাই দিব, ঠিক আছে। আমাৰ সুৰজদাক এটা বাৰ্তা দিছোঁ, আপুনি 2টা ব্ৰাঞ্চৰ এটা ব্ৰাঞ্চ কটাই দিব। এই ব্ৰাঞ্চটো কটাই দিলে তেতিয়া বস্তুটো সম্পূৰ্ণ এডলীয়া হ'ব।
ইয়াতো ওলাইছে দুটা ব্ৰাঞ্চ, এইটো দেখিছে। এইটো একচুৱেলি ছাগলীয়ে খোৱাৰ কাৰণে হৈছে। আগটো যদি এইখিতে আগটো যদি ছাগলীয়ে খাই দিয়ে তেতিয়া আপোনাৰ দুটা ব্ৰাঞ্চ আহি যায় এইবিলাক। এইটো চাওক কি সুন্দৰ। এইটো হৈছে আপোনাৰ ৰেড আফ্ৰিকান মহাগনি। কালাৰটো চাওক আপোনাৰ সম্পূৰ্ণ ৰঙা হয়। যিটো আপোনাৰ ইণ্ডিয়ান মহাগনি হয় তাৰ কালাৰটো অলপ বেলেগ হয়, মানে ইয়াৰ কালাৰটোৰ লগত একচুৱেলি নিমিলে। বহুত সুন্দৰ প্লাণ্ট হয়। আৰু দাদাই হয়তো ভৱিষ্যত এতিয়া আৰু 1000 পুলি আমাৰ এভাৰগ্ৰীণ আছাম প্লাণ্টেশ্যন নাৰ্চাৰীৰ পৰা আৰু 1000 পুলি তেওঁ বুকিং কৰিছে। নেক্সট আপোনাৰ মিনিমাম 4-5 দিনৰ পিছত তেওঁ ডেলিভাৰী হ'ব। একচুৱেলি মোক বাৰীখন চাব গ'লে ইয়াত কিমানটো এইটো প্লটতে আপোনাৰ প্লাণ্টেশ্যন হয়। এই প্লটটো দেখাই দিয়ে, খালী প্লটটো ইয়াতে প্লাণ্টেশ্যন হ'ব আৰু 4 দিনৰ পিছত আপোনাৰ ডেলিভাৰী আছে। বন্ধুসকল আপোনালোকেও কৰক এই খেতিটো, বহুত ভাল খেতি হয়। চুইথিংলেণ্ড আফ্ৰিকান মহাগনি বহুত ভাল খেতি হয়। আপোনালোকেও কৰক, ভাল পাব। ইয়াৰ ৰিজাল্টবিলাক বহুত ভাল। আপোনাৰ মিনিমাম এইফালে দেখাই দিয়ক, মিনিমাম আপোনাৰ অলপ দূৰৰ পৰা দেখুৱা। মিনিমাম আপোনাৰ এই গছজোপা মেচিয়ৰ হ'বলৈ আপোনাৰ 15 বছৰটো আপোনাৰ 17 বছৰ লাগি যায়। 17 বছৰত আপোনাৰ গছটো বনি ক্লিয়াৰ হৈ যায়। প্লানটো কৰক। আপোনালোকক যদি কাৰোবাক অসমৰ যিকোনো জেগাৰ পৰা যদি আপোনালোকে চাই আছে, আপোনালোকে কমেণ্টত জনাব। কাৰোবাক যদি আপোনালোকৰ এই প্লানটো দৰকাৰ হয়, ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব। আপোনালোকৰ সহজতে আপোনালোকৰ ডেলিভাৰীটো অসমৰ যিকোনো জেগাতে আপোনাৰ ডেলিভাৰী ফ্ৰী আছে। আমি হোম ডেলিভাৰী কৰিম। আৰু এটা ফেচিলিটি আছে আমাৰ এভাৰগ্ৰীণ আছাম প্লাণ্টেশ্যনৰ জৰিয়তে আমি আপোনালোকৰ প্লাণ্টেশ্যন কৰাৰটো যিটো খৰচা হয়, আমি খৰচাটো সম্পূৰ্ণ আমাৰ নাৰ্চাৰীৰ ফালৰ পৰা দিয়া হয়। এটা পুলি আপোনাৰ 130 পৰিব। ৰিপ্লেচমেণ্ট হ'লে পুলিটো মৰিলে আপোনাক ৰিপ্লেচমেণ্ট দিয়া হ'ব। যদি নন ৰিপ্লেচমেণ্ট হয় এটা পুলি আপোনাৰ 80কে পৰিব। তেতিয়া জাষ্ট আপোনাৰ ঘৰত ডেলিভাৰীয়ে হ'ব। অৰিজিনেল যিটো চুইথিংলেণ্ড আফ্ৰিকান মহাগনি সেইটো মহাগনিয়ে পাব। 1 বছৰত কিমান সুন্দৰ প্লাণ্ট হৈছে আপোনালোকে চাওক। এইবোৰ নদী কাষৰীয়া মাটি, এইবিলাক দেখুৱাই দিয়ে কেমেৰামেন, কি সুন্দৰ প্লাণ্ট। নেক্সট আকৌ তেওঁক প্লাণ্ট দিবলৈ আছোঁ, এইফালে দেখাই দিয়া। ধুনীয়া এটা হৈছে। একচুৱেলি আমি ডিব্ৰুগড়, এইফালে দেখুৱা কেমেৰাটো, একচুৱেলি আমি ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ এইবিলাকত মানে প্লাণ্টটো দি থকাৰ কাৰণে এইফালে নিজৰ এৰিয়াটো মানে প্লাণ্টবিলাক আচলতে চোৱা হোৱা নাই। এইবিলাক দেখাই দিয়া কি সুন্দৰ প্লাণ্ট। মইতো বেছি দীঘল নকৰোঁ, ইমানখিনিকে আপোনালোকক দেখুৱালোঁ। আচলতে বহুত দিনৰ পৰা দাদা মাতি আছিলে, ময়ো ঘৰত নাথাকোঁ, তেওঁ নাথাকে। একচুৱেলি আজি তেওঁক আপোনালোকক চিনাকি কৰি দিবলৈ আমাৰো হেঁপাহ আছিলে। আমাৰ এভাৰগ্ৰীণ আছাম প্লাণ্টেশ্যনৰ গ্ৰুপত যিবিলাক আমাৰ সদস্য আছে, তেওঁবিলাকে নিশ্চয় চিনি পাব। সুৰজ তামুলী ডাঙৰীয়া এখন নিজৰ তেওঁ মহাগনি প্লাণ্ট তেওঁ নিজে লগাইছে। তেওঁ নিজৰ এখন আপোনাৰ বাৰী হয়। দেখুৱালোঁ। আৰু নেক্সট 4-5 দিনৰ পিছত তেওঁৰ ঘৰত আকৌ এটা ডেলিভাৰী হ'ব, আপোনালোকক দেখুৱাম। একচুৱেলি তেওঁৰ ঘৰটো মোৰ ঘৰৰ পৰা 2-3টা ঘৰ পিছতে পায়, কিন্তু তেওঁ নিজৰ চচুবাৰী মানে ওচৰতে এডোখৰ মাটি কিনিছে। এইবিলাক মাটি দেখিছে আপোনালোকে, ইয়াতে প্লানটো কৰি ৰাখিছে। আৰু নেক্সট 1000 পুলি আৰু 4 দিনৰ পিছত ডেলিভাৰী হ'ব। এইটো খালী জেগা দেখিছে, ইয়াতে লগাব। আপোনালোকে চব নদী কাষৰ মাটি বহুত চুইটেবল হয় মহাগনি প্লাণ্টৰ কাৰণে। চাই লওক। বন্ধুসকল, ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আপোনাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। জয় অসম, বাই বাই। ছেফটি চেয়াৰফুল, সকলোৱে এনেকৈ গছ বাগান কৰক, পৃথিৱীখন বচাই ৰাখক। দেখিবলৈ আপোনাৰ ধৰক প্ৰকৃতিখনো সেউজীয়া হ'ব। লগতে আপুনি এটা সময়ত নিশ্চয় এই গছজোপাৰ পৰা নিশ্চয় আপুনি উপকৃত হ'ব পাৰিব। ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত মাৰিলোঁ। জয় অসম, নমস্কাৰ।